নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ স্বাগতম মই জশ্ৰী আজি সপ্তম শ্ৰেণীৰ 6 নম্বৰ অধ্যায় ত্ৰিভুজ আৰু ইয়াৰ ধৰ্মৰ পাঠটি অনুশীলনী 6.3 লৈ আহিছো তেনেহলে আহাচোন এই অনুশীলনীটোত কি আছে আমি চাওঁ এক নম্বৰ আছে ত্ৰিভুজৰ পৰা x নিৰ্ণয় কৰা এই চিত্ৰটোৰ পৰা আমাক x টো উলিয়াব দিছে ত্ৰিভুজ এটাৰ ভিতৰৰ বা তিনিওটা কোণৰ সমষ্টি সদায় কি হয় 180 ডিগ্ৰী আৰু সেই ধৰ্মটো ব্যৱহাৰ কৰি আমি ইয়াতে x ৰ মানটো উলিয়াব পাৰিম সমাধান আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে বা এতেকে angle A plus angle B plus angle C equal 180 ডিগ্ৰী আমি লিখি দিলো তাৰে দুটা কোণৰ মান আমাক দিয়া আছে angle A টো দিয়া আছে x plus A টো দিয়া আছে 50 ডিগ্ৰী plus C দিয়া আছে 60 ডিগ্ৰী equal 180 ডিগ্ৰী so next slide আমি লওঁ implies x plus 50 plus 60 110 degree equal 180 degree implies x equal 180 degree minus 110 so এইটো হ'ব 70 degree এতেকে আমি কি পালো x ৰ মানটো পালো 70 degree next b টো চোৱা ত্ৰিভুজ PQR ত এই কোণটোৰ মান দিয়া আছে 90 ডিগ্ৰী এইটো দিয়া আছে 30 ডিগ্ৰী আৰু এই মানটো আমি উলিয়াব লাগিব ইয়াতেও আগৰ নিচিনাকে আমি লিখিব লাগিব ডাইৰেক্ট লিখিলে হ'ব ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী ঠিকে কি হ'ব angle P plus angle Q plus angle R equal 180 degree implies angle P to দিয়া আছে 90 degree plus angle Q দিয়া আছে 30 degree plus angle R মানে হৈছে x যেটো আমি উলিয়াব লাগিব implies 120 degree plus x equal 180 degree implies x equal 180 degree এইখিনি ইফালে যাব minus 120 degree so equal হ'ব এইখিনি 60 degree so x ৰ মানটো আমি ইয়াতে পালো কি 60 degree তেকে x equal to আমি পালো 60 degree next c নম্বৰটো চোৱা স্থিৰ এটো x ৰ মানটো উলিয়াব দিছে আৰু এই মানটো আমি নাজানো কিন্তু এই ত্ৰিভুজটোত চোৱা আমি ত্ৰিভুজটোৰ নাম দি দিও A B C ইতে A B C ত্ৰিভুজটোত মন কৰা AB কি হৈ আছে ইয়াতে AB এই দাগটোৰ অৰ্থ হল যে এই দুটা বাহু সমান আৰু এই দুটা বাহু যদি সমান হয় এটা ত্ৰিভুজৰ যদি
দুটা বাহু যদি সমান হয় তেনেহলে সেইটোক কি বুলি কওঁ আমি সমদ্বিবাহু ত্ৰিভুজ লগতে যদি দুটা সমান বাহুৰ দুটা যদি বাহু সমান হয় তেনেহলে সেই সমান বাহুৰ বিপৰীত কোণবিলাকো কি হয় সমান হয় অৰ্থাৎ ইয়াৰ বিপৰীত বাহুটো হল এইটো আৰু কোণটো হল এইটো আৰু ইয়াৰে বিপৰীত কোণটো হল এইটো অৰ্থাৎ এই দুটা কোণো কি হয় সমান হ'ব x ৰ মানটো উলিয়াব পাৰিম সমাধান ত্ৰিভুজ A B C দিয়া আছে কি angle C equal to 45 degree হেতু দিয়া আছে A B equal B C এতেকে angle A equal angle C হ'ব যিহেতু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবোৰ সমান এইখিনি আমি পালো angle A কিমান হ'ব 45 ডিগ্ৰী হ'ব তো নেক্সট স্লাইড লওঁ গতিকে angle A plus angle B plus angle C equal to হল 180 degree যেহেতু ত্ৰিভুজৰ কোণৰ সমষ্টি 180 degree এনেকেও লিখি দিব পাৰা তো আমি angle A টো পালো 45 degree angle B টো আমি x বুলি লিখিম প্লাস angle C ও কি হয় 45 degree implies x plus 90 equal 180 degree implies x equal to 180 minus 90 so equal 90 degree এতেকে x তো আমি কি পালো 90 degree আমি পালো x to 90 degree a to 45 45 90 হয় টোটাল কিমান হয় 180 degree তো নেক্সট কোৱেশ্চনটো আমি যাও d টোত যাও d টো একেবাৰে সহজ এটো ত্ৰিভুজটোৰ নাম দি দিও a b আৰু c আৰু ইয়াতে সোৱা ab ইকুৱেল ac হৈ আছে ত্ৰিভুজ a b c ab ইকুৱেল ac তো ab ইকুৱেল ac যদি হয় সমান বাহুৰ বিপৰীত কোণবিলাকো সমান হয়নে এতেকে কি হ'ব angle b equal to angle c implies angle b equal to কি হ'ব 40 degree b মানে কি হয় x so এতেকে x equal to আমি কি পালো ইয়াতে লিখি দিবা যেহেতু সমান বাহুৰ বিপৰীত কোণবোৰ সমান ইয়াতে লিখি দিবা এনেকে যে ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবোৰ সমান হয় এনেকে লিখি দিবা নেক্সট ই টু চোৱা ইয়াতে আমি নাম দি দিও a b c a b c x ৰ মানটো উলিয়াব দিছে আৰু এই দুটা বাহু সমান বুলি দিছে সমান বুলি দিছে সো আকৌ
angle C to এনেকে দিয়া মানে কি এটো 90 ডিগ্ৰী বুজাইছে ত্ৰিভুজ ABC কি দিছে AC equal BC আৰু দিছে angle C equal to 90 ডিগ্ৰী এটো 90 ডিগ্ৰী দিয়া আছে গতিকে angle A equal to angle B যেহেতু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবোৰ সমান তো x angle A মানে আমি কি পাই আছো x হয় নহয় আৰু সেই কাৰণে angle B কি হ'ব x এ হ'ব দুটা x এ হ'ব তো নেক্সট স্লাইড লওঁ ঠিকে angle A plus angle B plus angle C equal 180 degree যেহেতু ত্ৰিভুজৰ তিনিটা সমষ্টি 180 degree implies A2 লৈছো x B2 x আৰু এইটো কিমান হয় 90 degree 180 degree implies twice x equal 180 minus 90 implies twice x equal 90 degree implies x equal to 90 degree by 2 45 একে x to পালো আমি কিমান 45 degree আৰু এইটোৱে হ'ব ইয়াৰ উত্তৰ x ৰ মানটো আমি পালো 45 degree আৰু গতিকে এইটো কি হ'ব 45 degree হ'ব নেক্সট এইটোত যাও চিত্ৰৰ পৰা x আৰু y উলিয়াব দিছে তে এই চিত্ৰটোত চোৱা এই দুডাল কি কৰিছে এটা কাটাকাটি কৰিছে গতিকে এই দুটা কি হ'ব বিপৰীত কোণ হলে y equal to 80 degree হ'ব সো y to 80 degree পোৱাৰ পিছত বাকি দুটা কোণ পোৱাৰ পিছত আমি 3 নম্বৰ কোণটো ত্ৰিভুজৰ সমষ্টিৰ ধৰ্মটো লৈ উলিয়াব পাৰিম সমাধান y equal to 80 degree বিপৰীত কোণ আৰু x plus y plus 50 degree equal to 180 degree যেহেতু ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 degree degree তো আমি ইয়াতে লিখি দিম গতিকে x equal to কিমান পালো 50 degree আৰু y equal to পালো 80 degree x 50 degree আৰু y 80 degree আমি পালো b টোত চোৱা ইয়াতে একে ধৰণে x equal to
60 ডিগ্ৰী বিপৰীত কোণ ঠিক আছে x plus y plus 30 degree equal to 180 যেহেতু ত্রিভুজৰ তিনিটা কোণৰ সমষ্টি 180 degree x equal to 60 পালো আৰু y equal to 90 degree আমি পালো নেক্সট সিটোত চোৱা এটো অলপ বেলেগ ধৰণে দিছে ইয়াৰে কোনো এটা কোণৰ মান দিয়া নাই আমাক ঠিক আছে কোনো এটা কোণৰ মান দিয়া নাই কিন্তু চোৱা এইবিলাক কোণ কি হয় বিপৰীত কোণ হয় নহয় সো ইয়াতে যদি x হয় এটো কি হ'ব x হ'ব আৰু ইয়াতে এটো কি হ'ব x হ'ব আৰু y equal to ইয়াতে কি হৈ আছে x সো তিনিটা কোণে আমি x বুলি ধৰিব পাৰিম সমাধান এটো লিখো x equal to y যেহেতু বিপৰীত কোণ ঠিক আছে x equal 180 degree যেহেতু ত্রিভুজৰ তিনিটা কোণৰ সমষ্টি 80 degree ইয়াতে পাম আমি কিমান 5x equal 180 degree implies x equal to 180 by 3 কিনি হ'ব 60 degree okay x equal to whole 60 degree x to 60 degree হৈছে আমাৰ x টো উলিয়াব দিছে ন সো x ৰ মানটো আমি কি পালো 60 degree so x টো উলিয়াব দিছে so x টো আমি উলিয়াই দিলো x ৰ মান হ'ব 60 degree অৰ্থাৎ তিনিটাৰে কিমান হ'ব 60 60 60 আৰু টোটাল কিমান হ'ব 180 degree নেক্সট 3 নম্বৰটো চোৱা এটা ত্ৰিভুজৰ এটা কোণৰ মাপ 60 ডিগ্ৰী বাকি দুটা কোণৰ মাপ তলৰ কোণটো হ'ব এটা 60 দিয়া আছে বাকি দুটা কোণ এজোৰ এজোৰ দিয়া আছে কোনটো কোণ হ'ব কোন জোৰা কোণ হ'ব যিটোৰে 180 আমি টোটাল পাম হয়নে এটা 180 পৰা 60 যদি মাইনাস কৰো আমি কিমান পাম 120 ডিগ্ৰী 120 হ'ব লাগিব দুটা যোগ কৰিলে এটো যোগ কৰিলে হ'ব 90 ডিগ্ৰী এটো হ'ব 100 এটো হ'ব 130 এইটো হ'ব 120 সো এইটোৱে হ'ব ইয়াৰ কাৰেক্ট অপচন এই দুটা কোণ আৰু এই 60 কোণটো লগ লাগি কিমান হ'ব 180 ডিগ্ৰী হ'ব সো এইটোৱে হ'ব ইয়াৰ কাৰেক্ট অপচন নেক্সট 4 নম্বৰটো চোৱা এংগল P উলিয়াব দিছে একেবাৰে সহজ এইটো ইফালে কৰি দিও তো চোৱা ইয়াতে angle P plus angle Q plus angle R equal 180 degree তো লিখিব লাগিব যেহেতু ত্রিভুজৰ তিনিটা কোণৰ সমষ্টি 180 degree so implies angle P
plus angle Q মানে 47 degree plus angle R হল 52 degree equal 180 degree implies angle P plus এটো যোগ কৰিলে হ'ব 99 degree equal 180 degree implies angle P equal to হ'ব 180 degree minus 99 আৰু answer to হ'ব 81 degree এতেকে angle P to আমি কি পালো 81 degree আমি পালো এখিনি আমি সাইডত কৰি লৈছিলো angle P to হ'ব 81 degree next 5 নম্বৰ প্ৰশ্নটো চোৱা এটা ত্ৰিভুজৰ দুটা কোণ 30 ডিগ্ৰী আৰু 80 ডিগ্ৰী তৃতীয় কোণটো নিৰ্ণয় কৰা তো ইয়াতেও আমি কি কৰিব লাগিব তৃতীয় কোণটো x ধৰিব লাগিব ধৰা হল তৃতীয় কোণটো x তেকে তিনিটা কোণৰ সমষ্টি আকৌ আমি জানো কিমান হয় 180 ডিগ্ৰী যেহেতু ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী implies x plus এখিনি হল কিমান 110 ডিগ্ৰী 180 ডিগ্ৰী implies x equal to 180 ডিগ্ৰী minus 110 ডিগ্ৰী equal 70 ডিগ্ৰী এতেকে x টো পালো আমি কিমান তৃতীয় কোণটো লাষ্টত লিখি দিবা এতেকে তৃতীয় কোণটোৰ মাপ হৈছে 70 ডিগ্ৰী তো এইটো আছিল ইয়াৰ উত্তৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে আছে আশা কৰিছো যিখিনি বুজাই দিছে ভালদৰে বুজি পাইছা নমস্কাৰ ধন্যবাদ